তুমি কৰবালৈ যাবলৈ ওলাইছা নি নে অফিচলৈ যাব লৈছা? অঁ মা, এতিয়া মই অফিচলৈ যাওঁ। অফিচৰ পৰা বাহিৰে বাহিৰে মই পিহুৰ লগত জুৱেলাৰী শ্বপ যাম আমাৰ এংগেজমেণ্টৰ ৰিং ল'বলৈ। তোমাৰ কিবা কাম আছিলে নি? আচ্ছা, এংগেজমেণ্ট ৰিং ল'বলৈ যাবা। টিকু, এটা কাম কৰা, আজি এংগেজমেণ্টৰ ৰিং ল'ব নালাগে। মই ক'ব বিচাৰিছিলোঁ, তুমি যিহেতু মোৰ কথা নুশুনাই পিহুকে বিয়া কৰাবা, গতিকে মই ইয়াত এতিয়া আপত্তি কৰিও লাভ নাই। যিহেতু তুমি নিজৰ মতে কৰিম ভাবিছা, গতিকে মই এবাৰ পিহুহঁতৰ ঘৰলৈ যাব বিচাৰিছিলোঁ। তাইৰ লগত অকল কথা হ'লে নহ'ব নহয়, তাইৰ মাকৰ লগতো কথা ডিছকাছ কৰিব লাগিব। গতিকে তুমি তাইক সুধিবা কেতিয়া যাব পাৰোঁ আমি, তেতিয়া সিহঁতৰ ঘৰলৈ গৈ কথা পাতিব লাগিব। তাৰপিছত এংগেজমেণ্ট ৰিং এইবোৰ কি কিনিব আছে সেইবোৰ লৈ থাকিব লাহেকৈ। কি মা, তুমি চিৰিয়াছলি সঁচাকৈ কৈছানে? তোমাৰ একো আপত্তি নাই মোৰ আৰু পিহুৰ বিয়াখনক লৈ? ৱাও মা, থেংক ইউ ছ' মাছ। মই আজি সঁচাকৈ বহুত বেছি হেপ্পী তুমি যে একচেপ্ট কৰি ল'লা পিহু। ঠিক আছে, হ'ব দিয়া মা। তুমি যেতিয়া নেকি আমাৰ বিয়াক লৈ কোনো প্ৰব্লেম নাই আৰু পিহুকো একচেপ্ট কৰি ল'লা, গতিকে এতিয়া তুমি যেনেকৈ বিচাৰা তেনেকৈ হ'ব। ঠিক আছে দিয়া, মই আজি তেতিয়াহ'লে এংগেজমেণ্ট ৰিং কিনিবলৈ নাযাওঁ। মই পিহুক জনাই দিম তুমি যে সিহঁতৰ ঘৰলৈ যাব বিচাৰিছা। ঠিক আছে বাৰু মা, এতিয়া তেতিয়াহ'লে মই যাওঁ অফিচলৈ। অফিচত মিটিং এখন আছে, তাৰপিছত মই তাইক লগ কৰি কৈ দিম তোমাৰ কথাটো। ঠিক আছে, আহিছোঁ দিয়া মা। থেংক ইউ ছ' মাছ। উপায়তো নাই, তোমাৰ সুখৰ কাৰণে এতিয়া মোৰ পচন্দ নোহোৱা ছোৱালীজনীকো এইখন ঘৰৰ বোৱাৰী কৰি আনিবই লাগিব। য'ত তোমাৰ সুখ আছে ময়ো তাতে সুখী। গতিকে তোমাকতো মই বেলেগ ছোৱালীক বিয়া কৰাবলৈ ফ'ৰ্চ কৰিব নোৱাৰোঁ। এতিয়া যেতিয়া নেকি তুমি ডিচাইড কৰিয়ে ল'লা যে তুমি পিহুকে বিয়া কৰাবা, এতিয়া আৰু মই আপত্তি কৰিও কি লাভ আছে। চাওঁ পিছলৈ বা কি হয়। ঐ যদি শুনা, মোৰ যে অকণমান দেৰি হ'ব নেকি, মানে টিকুৱে অকণমান আগত ফোন কৰিছিলে। সি এতিয়া অফিচত আছে, তাৰপিছত বাহিৰে বাহিৰে মোক লগ কৰিব বিচাৰিছে, কিবা ইম্পৰ্টেণ্ট কথা আছে বোলে। মোৰ যে ভয় লাগিছে জানো জুলি। মই কৈছিলোঁ যে সেইদিনা সিহঁতৰ ঘৰলৈ যাওঁতে মাকে মোক কেনেকৈ ক'লে। সঁচাকৈ এতিয়া চাগে টিকুৱে মাকৰ মতে কাম কৰিব নেকি, মোৰ তেনেকুৱাই লাগিছে। সি চাগে মোৰ লগত ব্ৰেকআপ কৰিম বুলি ক'ব, আৰু মাকে যিজনী ছোৱালী পচন্দ কৰিছে সেইজনীকে বিয়া কৰাব চাগে। বাৰু যি হওক, মই এতিয়া তাক লগ কৰিব যাব লাগিব। তাক লগ কৰাৰ পিছত তোৰ ওচৰলৈ যাম, হ'বনে? আচ্ছা ঠিক আছে, ক'ম বাৰু। বাই বাই। টিকু, তুমি মোক লগ কৰিব মাতিছিলা যে কিবা ইম্পৰ্টেণ্ট কথা আছে বুলি। একচুৱেলি তুমি কি ক'ব বিচাৰিছা মই গম পাইছোঁ। তোমাৰ কাৰণে মায়ে যিজনী ছোৱালী চাইছে সেইজনী তোমাৰ কাৰণে ভালেই হ'ব দিয়া। এতিয়া তোমাৰ মায়ে মোক একচেপ্ট নকৰে যেতিয়া, তুমিতো তোমাৰ মাৰ সুখৰ কাৰণে মাৰ মতে কৰিবা। গতিকে মই জানো তুমি মোৰ লগত ব্ৰেকআপ কৰিব বিচাৰিছা, আৰু সেইকাৰণে মোক লগ কৰিবলৈ বিচাৰিছিলা। হা পিহু, তুমি এইবোৰ কি কৈ আছা? তোমাৰ তাৰমানে মোৰ ওপৰত ইমান কোনো বিশ্বাস নাই। তুমি ভাবিয়ে ল'লা মায়ে মোৰ কাৰণে বেলেগ ছোৱালী চাইছে, সেইকাৰণে মই তোমাক ব্ৰেকআপ দি সেই ছোৱালীজনীক বিয়া কৰাম। এনেকৈ বুলি জনা হ'লে মই তোমাৰ ওচৰলৈ নাহিলোৱেই হয়। আচলতে মই তোমাক ক'বলৈ আহিছিলোঁ, মায়ে তোমাক একচেপ্ট কৰি ল'লে, আৰু এতিয়া আমাৰ বিয়াখনক লৈ মাৰ কোনো আপত্তি নাই। সেইকাৰণে মোৰ মায়ে তোমালোকৰ ঘৰলৈ গৈ তোমাৰ মাৰ লগত ডিছকাছ কৰিম বুলি কৈছিলে। আৰু তুমি এইবোৰ কি ভাবি আছা? টিকু, তুমি কি কৈছা? মোৰ যে বিশ্বাসেই হোৱা নাই। তোমাৰ মায়ে মোক একচেপ্ট কৰি ল'লে? তোমাৰ মাৰ কোনো আপত্তি নাই? নাই নাই, এইটো তুমি এনেই ধেমালি কৰিছা। সঁচাকৈ তোমাৰ মাৰ একো আপত্তি নাইনে? মোৰ যে বিশ্বাসেই হোৱা নাই। আৰু চৰি, মই তোমাৰ বিষয়ে যি ভাবি আছোঁ, কিন্তু কি কৰিম কোৱা? তোমাৰ মায়ে সেইদিনা মোক যেনেকৈহে ক'লে, তাৰপিছত আৰু কিবা আশা কৰিব পাৰিনে? হৈছে আৰু, মোৰ মাক তুমি ইমানো বেয়া বুলি নাভাবিবা। মায়ে প্ৰথমতে তোমাক ভুল বুজি আছিলে, কিন্তু মই কোৱাৰ কাৰণে হয়তো মায়ে এতিয়া বুজি পাইছে আৰু তোমাক এটা চান্স দিব বিচাৰিছে। গতিকে মায়ে যেতিয়া নেকি চান্সটো দিছে, তুমি সেইটো ভালকৈ ইউজ কৰিবলৈ শিকা আকৌ। এনেকৈ যি ভাবি থাকিলে চাবা আকৌ সঁচাকৈ গুচি যাম। বাৰু তুমি এতিয়া কেতিয়া ফ্ৰী থাকিবা সেইটো কোৱা। তোমাৰ মা ঘৰত কেতিয়া থাকিব? যিমান সোনকালে পাৰা তোমালোকৰ ঘৰলৈ আমি গ'লে মানে ভালেই আছে, তেতিয়াহে আমাৰ বিয়াখন সোনকালে হ'ব। একচুৱেলি কাইলৈ বাৰু মইতো এনেও ফ্ৰীয়ে থাকোঁ, ঘৰতে থাকিম কাইলৈ। মাৰ কাইলৈ একো কাম নাই, আৰু আজি মই মাক কথাটো কৈ থৈ দিম, তেতিয়া মা কাইলৈ ঘৰতে থাকিব। তোমালোক তেতিয়া কাইলৈ যাব পাৰিবা। কিন্তু টিকু, মোৰ যে সঁচাকৈ ভয় লাগিছে। তোমাৰ মায়ে বা আমাৰ ঘৰলৈ গৈ মোৰ মাৰ লগত কি কথা পাতিব, কেনেবাকৈ নহ'ব বুলি কৈ থৈ নাহেতো। সঁচাকৈ তোমাৰ মায়ে কি কৰিব ঠিক নাই আৰু দেই। আহা পিহু, টেনশ্যন ল'ব নালাগে। আৰু মোৰ মা কিবা অকলে নাযায় নহয় তোমালোকৰ ঘৰলৈ, মইতো লগত যামেই। মায়ে যদিও তেনেকুৱা কিবা কথা কয় তেতিয়া মইচোন আছোৱে, গতিকে চিন্তা কৰিব নালাগে। ঠিক আছে তেতিয়াহ'লে, আৰু চৰি দেই মই তোমাক ভুল বুজাৰ কাৰণে।
বাৰু টিকু এতিয়া মই যাওঁ একচুৱেলি জুলিয়ে মাতিছিলে তাইক মই ক'লোঁ তোমাক লগ কৰিব আছে সেইকাৰণে অকণমান লেট হ'ব বুলি এতিয়া নগ'লে তাই বেয়া পাব গতিকে তোমাৰো অফিচত কাম আছে নহয় তুমি যোৱা মই বাৰু ঘৰত মাক কথাটো ক'ম এতিয়া মই জুলিৰ ওচৰলৈ যাওঁ দেই বাই বাই আহিলি বিহু বহুত সোনকালে আহিলি তই মোৰ পিছে শ্বপিং কৰাও হৈয়ে গ'ল ওলাবই লৈছিলোঁ এতিয়া চৰি না জুলি মই এনেই টেনশ্যনত আছোঁ আকৌ তই এইবোৰ যদি কৰি নাথাকিবি টিকুৱে কি কাৰণে লগ কৰিছিলে জান মইতো তাক ভুলেই বুজিছিলোঁ ভাবিছিলোঁ ব্ৰেকআপ দিব কিন্তু তেনেকুৱা একো নহয় আণ্টিয়ে বোলে হেৰি আমাৰ বিয়াখনৰ কাৰণে মান্তি হৈছে এতিয়া একো আপত্তি নাই বুলি কৈছে আৰু আণ্টি আমাৰ ঘৰলৈ গৈ মোৰ মাৰ লগত কথা পাতিম বুলি কৈছে মোৰ যে ভয় লাগিছে যদি কি হ'ব বাৰু কি বিহু সঁচাকৈ নেকি ৱাও এইটোতো গুড নিউজ হয় তোৰ আকৌ ভয় কিহলে লাগিছে কি হ'বনো একো হ'বলৈ নাই চব ভালেই হ'ব আণ্টিয়ে যেতিয়া নেকি মান্তি হ'ল এতিয়া আৰু টেনশ্যন ল'বলৈ একো নাই কিন্তু তই কিহৰ ইমান টেনশ্যন লৈ আছ সেইটোহে বুজি পোৱা নাই মই ভাল কথাটো কৈছোঁ জুলি এইফালে মোৰ ধোঁৱা ওলাই গৈছে কাইলৈ আণ্টি যদি আমাৰ ঘৰলৈ যায় কি কথা পাতিব মাৰ লগত একো ঠিক নাই কেনেবাকৈ মোৰ বদনাম গাই তাত বিয়াখন নহ'ব বুলি মানা কৰি থৈ আহিলে মাৰ পৰাতো মই গালি খামেই আৰু তেতিয়া মোৰ কি হ'ব ঐ জুলি মোৰ যে সঁচাকৈ ভয় লাগিছে ঐ নহ'লে তই আমাৰ ঘৰলৈ কাইলৈ যাবি না তই মোৰ লগত অকণমান থাকিলে মানে যেনেকৈ হ'লেও মনটো ভাল লাগিব আৰু এনেও আণ্টিয়েতো তোক ভালেই পায় তোক দেখিলে মানে আণ্টিয়ে চাগে ইমান একো নক'ব আৰু তয়োতো আণ্টি কিবা এটা ক'লে মানে আণ্টি হয়তো মানি ল'ব পাৰে তই যাবি না কাইলৈ মোৰ ঘৰলৈ নাই নাই ভাই মোক নফচাবি তই দেই মই যাবলৈ নাই তোৰ প্ৰব্লেম তই নিজে হেণ্ডেল কৰিবলৈ শিক আৰু তাত তোৰ বিয়াৰ কথা পাতিবলৈ যাব মই গৈ তাত কি কৰিম আকৌ বল বল মোৰ পৰা একো আশা নকৰিবি এতিয়া ঘৰলৈ যাওঁ বল অ' আপোনালোক আহি পালেহি ইহুৱে আপোনালোকৰ কথা কৈছিলে বাৰু অঁ আমাৰ অকণমান লেট হৈ গ'ল মানে কাম অলপ আছিলে যে ভাবিলোঁ একেবাৰে কামখিনি কৰি ওলাই আহিম সেইকাৰণে অকণমান লেট হৈ গ'ল বহিম আৰু পিছে আমি ইয়ালৈ কিয় আহিছোঁ আপুনি নিশ্চয় গম পায় হ'ব দিয়ক একো নাই অঁ বিহুৱে কোৱাটো কৈছিলে যে আপুনি আপোনাৰ ল'ৰাৰ লগত ইয়ালৈ আহি মোৰ লগত কিবা কথা ডিছকাছ কৰিব বিচাৰিছে বুলি পিছে কি কথা সেইটোহে নাজানো বাৰু কওকচোন কি কথা আছিলে বিহু তুমি তাৰমানে আমাৰ কথা কোৱা নাই নি আমি কিয় ইয়ালৈ আহিছোঁ বাৰু ঠিক আছে মই তোমাৰ মাৰ লগত কথা পাতি ল'ম আচলতে মই মোৰ ল'ৰাৰ কাৰণে আপোনাৰ ছোৱালীক বিচাৰি আহিছোঁ আপুনি ভুল নুবুজিব একচুৱেলি মোৰ ল'ৰাই আপোনাৰ ছোৱালীক খুব পচন্দ কৰে আৰু তাইক বিয়া কৰাব বিচাৰিছে আপোনাৰ ছোৱালীয়েও মোৰ ল'ৰাক পচন্দ কৰে সেয়ে ভাবিলোঁ ডাইৰেক্ট ইয়ালৈ আহি আপোনাৰ লগত বিয়াৰ কথা পাতি ল'ম আপুনি বা কি ভাবি থৈছে বিয়াৰ কথা অ' মই ভাবিছিলোঁ বেলেগ কিবা কাম আছে বুলি ঠিকেই বাৰু তাইক বিয়াটো দিব লাগে কিন্তু তাই কেতিয়া টিকুৰ কথা মোৰ আগত কোৱা নাই তেনেকৈ এনেই জানো সিহঁত ভাল ফ্ৰেণ্ড হয় বুলি কিন্তু এনেকুৱা কিবা কথা বুলি মই গম পোৱা নাছিলোঁ বাৰু ভালেই হ'ল আপুনি আহিলে মোৰ লগত কথা পাতিবলৈ আমি ডাঙৰে কথা পাতিলেই ভাল ঠিক আছে বোলো আমি ভিতৰতে বহোগৈ আৰু গোটেই কথাবোৰ তাতে পাতি ল'ম বিহু তুমি টিকুক লৈ বাহিৰতে গাৰ্ডেনত গুচি যোৱা তোমালোকেও কিবা কথা পাতিব থাকিব নহয় পাতি লোৱাগৈ আপুনি আহক মোৰ লগত